বিগত 5 বছৰত বিধায়ক আশ্ৰফুল হুছেইনৰ পৰা কি পালে কি নাপালে হিয়া ৰাইজে বিচাৰ কৰিলে। এইবাৰ পুনৰ এআইডিএফৰ একমাত্ৰ দাবীদাৰ হিচাপে চেঙাৰ প্ৰাৰ্থী হ'বলৈ সাজু হৈছে আশ্ৰফুল হুছেইন। নিৰ্বাচনৰ প্ৰাক্ষণত কি ক'লে চেঙাৰ বিধায়ক আশ্ৰফুল হুছেইনে? জনগণৰ হক আৰু অধিকাৰ ৰক্ষাৰ কাৰণে বিগত 5টা বছৰ বিধানসভাৰ মজিয়াত যি ভূমিকা পালন কৰিছোঁ অসমৰ জনগণে নিশ্চিতভাৱে দেখিছে। আৰু মই চেঙা সমষ্টিৰ জনগণৰ কাৰণে যিখিনি ডেভেলপমেণ্টৰ কাম কাজ কৰিছোঁ সেইখিনিও চেঙা সমষ্টিৰ জনগণে দেখিছে। গতিকে সকলোখিনি মিলাই আমি যথেষ্ট আশাবাদী যে আমি জয়ী হ'ম আৰু জনগণে নিশ্চিতভাৱে আমাৰ এই আশাক বাস্তৱত পৰিণত কৰিব। প্ৰয়াত চকুৰ আলীক হৰুৱাবলৈ আশ্ৰফুল হুছেইনক চেঙা জনতাই আদৰি লৈছিল নেকি? অভিযোগ খণ্ডন কৰি আশ্ৰফুলৰ মন্তব্য, কোনোবাই জিকিবলৈ হ'লে কোনোবাইতো হাৰিবই লাগিব। চকুৰ আলী তৃতীয় স্থানত আছিল যোৱাবাৰ নিৰ্বাচনত, এই কথাটো হেৰি। আৰু মানুহে যেতিয়া আমাক ভোট দিছিল আমি সমাজৰ বাবে যিখিনি কৰি আহিছিলোঁ সেইখিনিকো মানুহে মূল্যায়ন কৰি ভোট দিছিল। NRCৰ সময়ত শত সহস্ৰ মানুহক সহায় কৰা মানুহজন যে আশ্ৰফুল আছিল এই কথা চেঙা সমষ্টিৰ মানুহে প্ৰতি প্ৰান্তৰ মানুহে জানিছিল। সঁচাই বিধায়ক হৈ আলাদিনৰ চাকিল লাভ কৰিছিল নেকি আশ্ৰফুল হুছেইনে? চেঙাৰ লগতে গুৱাহাটীত সম্পত্তি ক্ৰয় কৰিবলৈ ক'ত টকা পালে আশ্ৰফুলে? আশ্ৰফুল হুছেইন এজন বিধায়কো কিন্তু আৰু মোৰ পত্নী মোতকৈ কম দৰমহা নাপায়, ঠিক আছে। আৰু পৰিয়ালৰ পিনৰ পৰাও 1924 চনৰ আগৰ পৰা আমাৰ পৰিয়ালত চাকৰিজীৱী পৰিয়াল। গতিকে যিখিনি হৈছে বা যিখিনি বাহ্যিকভাৱে চলিবলৈ প্ৰয়োজন এইখিনি অতি সততা সহকাৰে ন্যায়নিষ্ঠভাৱে সৎ পথত থাকি যদি কৰিব পাৰিছোঁ এইখিনি নিশ্চিতভাৱে জনগণৰ সন্মুখত যাব, জনগণে পাব, জনগণে চাব। আৰু আইনৰ যথেষ্টখিনি অৰ্গেনাইজেশ্যন আছে যিসকলে এইবিলাক স্কেনিঙত ৰাখে, তেওঁলোকে নিশ্চিতভাৱে চালে দেখিব যে কি হৈছে কি নহয়। সমষ্টিত অভিযোগ গুৰুতৰ বিধায়ক আশ্ৰফুল হুছেইনৰ বিৰুদ্ধে। ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিক ভোট দিয়াৰ অভিযোগ খণ্ডন কৰাৰ চেষ্টা আশ্ৰফুলৰ। আমি তেতিয়া বুকুত হাত থৈ কৈছিলোঁ যে যদি কোনো প্ৰকাৰে কোনোবাই কাৰোবাৰ লগত ফোন কৰা, তাৰ আগৰ দিনলৈকে বিজেপিৰ কোনো মানুহৰ লগত ফোন কৰা এণ্টায়াৰ পিৰিয়ডটো কৈছোঁ, মুখ্যমন্ত্ৰীক কেতিয়াও সাক্ষাৎ পোৱা, মুখ্যমন্ত্ৰীৰ লগত কেতিয়াও কথা পতা কোনো প্ৰমাণ যদি আশ্ৰফুল হুছেইনৰ বিৰুদ্ধে ওলাব পাৰে মই ৰাজনীতি ত্যাগ কৰিম বুলি তেতিয়াই মনজিৎ মহন্ত কৈছিল। তাৰপিছত মনজিৎ মহন্ত মৰি গ'ল। তেওঁৰ নামত মই বিচাৰো খুজিছিলোঁ মানে হেৰিত এথিক্স কমিটিত, পিছত তেওঁ ঢুকাই থাকিলে, যাৰ কাৰণে বিচাৰটো কমপ্লিট নহ'ল, তেওঁ গিল্টি প্ৰমাণিত হৈছিল। গতিকে মই ৰাজনীতিত অতি সততা সহকাৰে আহিছোঁ ভাই। মানুহে শূন্য হাতত আহিছিলোঁ, মানুহে এবাৰ বিধায়ক বনাইছে, আকৌ পুনশ্চ মানুহৰ কাষত গৈ আছোঁ, মানুহৰ কাম মানুহৰ কথা। আজি যদি বিজেপিৰ ওচৰত আপুনি মূৰটো বিক্ৰী কৰে দুদিন পিছত আপুনি হিমন্তক কেনেকৈ গালি দিব কওকচোন? এইফালে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সুলেমান খানৰ মন্তব্য, সংখ্যালঘু আজি শিক্ষিত। বিজেপি এআইডিএফৰ সাম্প্ৰদায়িকতাক বিশ্বাস নকৰে আজিৰ সংখ্যালঘুৱে। গৌৰৱ গগৈৰ হাত শক্তিশালী কৰিবলৈ চেঙাৰ ভোটাৰে সঁহাৰি জনাব কংগ্ৰেছক। অসমৰ মুছলমানসকল শিক্ষিত হৈছে। আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমাৰ সংখ্যালঘুসকলে ঘৃণা কৰে, তেনেকুৱা আজমল ডাঙৰীয়াকো ঘৃণা কৰে, এনেকুৱা আশ্ৰফুলকো ঘৃণা কৰে। অসমৰ সংখ্যালঘুসকলে অসমত শান্তি বিচাৰে, সম্প্ৰীতি বিচাৰে, সমন্বয় বিচাৰে আৰু কেনেকৈ অসমত সকলো জাতি জনগোষ্ঠীৰ লগত একত্ৰিতভাৱে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ সেইটো বিচাৰে। যাৰ কাৰণে আপোনালোকে চাব এইবাৰ অসমৰ সংখ্যালঘুসকলে ধৰ্ম নিৰপেক্ষ দল কংগ্ৰেছ দলক আপোনালোকে চাব ভোট দিব। আৰু গৌৰৱ গগৈৰ যি নেতৃত্ব সকলো জাতি জনগোষ্ঠীৰ লগত লৈ যি বৰ অসম গঢ়াৰ যি সপোন, সেই সপোনত সকলো জাতি জনগোষ্ঠীৰ মানুহে এইবাৰ সহায় কৰিছে আৰু আগবাঢ়ি আহিছে। সংখ্যালঘুসকলেও এই যি বৰ অসম গঢ়াৰ যি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ সপোন তাত সাথ দিব। আৰু আপোনালোকে চাব 22টা আমাৰ এতিয়া ডেলিমিটেশ্যনৰ পিছত সংখ্যালঘু সমষ্টি হৈছে, এই 22টা সমষ্টিৰ পৰাই চাব আপোনালোকে সংখ্যালঘু বিধায়ক জিকাই দিব। তাৰ কাৰণ সংখ্যালঘুসকলে এতিয়া বৰ অসম গঢ়াৰ চিন্তা কৰি আছে। অগপৰ হৈ যুৱ নেতা ওলাই আহিছে চেঙাত প্ৰাৰ্থিত্বৰ বাবে। দলে যদি প্ৰাৰ্থিত্ব দিয়ে আৰু ৰাইজে মোক আকোৱালি ল'ব লাগিব। প্ৰথম কথা, মই ৰাইজৰ মাজত যিটো সোমাই পাইছোঁ যে ৰাইজে বিচাৰে যে এখন চৰকাৰৰ পক্ষৰ এজন MLA বিচাৰে। আৰু ৰাইজে এটা কথাই বুজি পাইছে আজিৰ ডেটত যে চৰকাৰৰ পক্ষত নাথাকিলে আমাৰ ৰাইজৰ উন্নতি নহয়। ৰাইজে এই কথাটো ভালদৰে বুজি পাইছে যে আমাৰ অসম গণ পৰিষদক এইবাৰ চেঙা সমষ্টিয়ে বাকী ৰাইজে আকোৱালি লৈছে আৰু নিশ্চয় ল'ব।
চেঙা সমষ্টিৰ ৰাইজে এতিয়া উপলব্ধি কৰিছে যে এতিয়া আমাৰ চৰকাৰৰ লগত থাকিব লাগিব, অসম গণ পৰিষদ দলৰ লগত থাকিব লাগিব, আৰু অসম গণ পৰিষদ দলৰ লগত থাকিলে আমাৰ এই চেঙা সমষ্টি উন্নয়ন কৰিবলৈ সক্ষম হ'ব। এতিয়া ওপৰৰ পৰা যিটো সিদ্ধান্ত ল'ব, দলৰ ফালৰ পৰা যিটো সিদ্ধান্ত ল'ব, সন্মানীয় আমাৰ অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি শ্ৰীযুত অতুল বৰা ডাঙৰীয়া, সন্মানীয় কেশৱ মহন্ত ডাঙৰীয়া যিটো সিদ্ধান্ত ল'ব, সেই সিদ্ধান্ত আমি সফল হৈ থাকিম। এতিয়া কি হ'ব চেঙাৰ ৰাজনৈতিক পৰিৱেশ?